অসম জাতীয় পৰিষদে আজি বৰাক উপত্যকালৈ দুটা লক্ষ্য আৰু উদ্দেশ্য এটা আমি সমন্বয়ৰ মহান বাৰ্তা এটা বিলাবৰ কাৰণে কাৰণ আমি বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত সমন্বয়ৰ সেতু শক্তিশালী আৰু সুদৃঢ় কৰিবৰ কাৰণে আমি লক্ষ্য লৈ আমি আৰম্ভণিৰ পৰা কাম কৰি আহিছোঁ। আমি সেইকাৰণে আমাৰ মটটোৱে হ'ল আমি আমাৰ অসম প্ৰথম সদায় আৰু চিৰদিন আমি অসমখনক ঐক্যবদ্ধ কৰি ৰাখিবৰ কাৰণে এটা সময়ত এক অসম যাত্ৰা আমি আৰম্ভ কৰিছিলোঁ। তাত আমি সকলোৱে ঐক্যবদ্ধভাৱে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক বৰাক ব্ৰহ্মপুত্ৰ উপত্যকা আৰু সকলো প্ৰান্ততে থকা অতি দুৰ্গম প্ৰান্তত থকা মানুহকো যাতে একতাৰ দোলেৰে বান্ধ খাব পাৰোঁ, সকলো জাতি জনগোষ্ঠীক যাতে এখন পতাকাৰ তলত আমি একত্ৰিত কৰিব পাৰোঁ। আৰু আজি এই যাত্ৰাৰ আৰম্ভণিতে আমি আমাৰ প্ৰাণৰ শিল্পী সকলোৰে স্বাৰ্থ সমগ্ৰ পৃথিৱীত যাৰ বন্দনা হৈছে সকলোৰে মাজত মানৱতাৰ জয়গান গোৱা যিগৰাকীয়ে নিজৰ গান নিজৰ বোলছবি চিনেমা আৰু বিভিন্ন সামাজিক কাম কাজৰ যোগেদি সমগ্ৰ অসম উত্তৰ পূৰ্বাঞ্চল ভাৰত আৰু পৃথিৱীৰ মানুহৰ মাজলৈ এটা মহান আদৰ্শ আৰু চিন্তা এটা দৰ্শন মানুহৰ মাজলৈ প্ৰেৰণ কৰিছিলে। আৰু সেইগৰাকী মহান শিল্পী জুবিন গাৰ্গৰ এই ঠাইখন আছিল তেওঁৰ শিক্ষাৰ অষ্টম শ্ৰেণীলৈকে ইয়াত পঢ়িছিল। এই আমাৰ কাষত থকা যিটো ঘৰ এইটো চৰকাৰী আৱাসগৃহ আছিলে। এইটো বাওঁফালে যদি চাই আপোনালোকে দেখিব ইয়াতে তেওঁ শৈশৱটো কটাইছিল। তালৈ আহি স্মৃতি ৰোমন্থন কৰিছোঁ আৰু ইয়াত আমি শুনিছোঁ যে যিটো বাসগৃহ আছে এই বাসগৃহটো ইতিমধ্যে বেদখল। আমাৰ স্পষ্ট দাবী যে বেদখলমুক্ত কৰিব লাগে, যোনেই নহওক লাগে, চৰকাৰী পক্ষ হওক বেচৰকাৰী পক্ষ হওক শক্তিশালী মানুহ হওক, যোনে নহওক লাগিলে এই চৰকাৰী ভূমি যিসকলে বেদখল কৰিছে তেওঁলোকক তাৎক্ষণিকভাৱে উচ্ছেদ কৰিব লাগে, এভেকশ্যন কৰিব লাগে। এই অঞ্চলটোত কাৰণ ওচৰত চৰকাৰী অনুষ্ঠানো আছে, ইয়াত জুবিন দাৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে সমন্বয়ৰ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে এটা স্মৃতিসৌধ নিৰ্মাণ কৰিব লাগে, নতুবা যিকোনো প্ৰকল্প হ'ব পাৰে, যিকোনো প্ৰজেক্ট হ'ব পাৰে, চৰকাৰে সিদ্ধান্ত ল'ব, প্ৰশাসনে সিদ্ধান্ত ল'ব। কিন্তু ইয়াত যেতিয়াই জুবিন দাৰ নামত স্মৃতি বিজড়িত ইয়াত যদি কোনো ধৰণৰ স্মৃতিচিহ্ন থাকে তেতিয়াহ'লে সমন্বয়ৰ বাৰ্তাটো অধিক মুখ্যমন্ত্ৰীয়ে কৰিছে। জুবিন দাৰ এই শৈশৱ কটোৱা জেগাৰ পৰা কৈছোঁ আটাইতকৈ বেছি ৰাজনীতি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। প্ৰথম দিনটোৰ পৰা জুবিন দাৰ মহাপ্ৰয়াণৰ দিনটোৰ পৰা নকৰিব লগা বহুত কাম কৰিছে, যিবোৰ কথা আমি এতিয়াও কোৱা নাই। আমি ন্যায় বিচাৰিছোঁ কাৰণ তেওঁ কি কৰিলে কি নাই এটা এটাকৈ ক'ম আমি। আৰু তেওঁ যোৱাকালি কৈছে যে হত্যা 8 বছৰ আগৰ পৰাই ষড়যন্ত্ৰ ৰচনা কৰিছে, হয় নহয়? বিধানসভাৰ মজিয়াত কৈছে 8 বছৰ আগৰ পৰাই বোলে হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। এতিয়া 5 বছৰ হ'ল মুখ্যমন্ত্ৰী কোন হৈ আছে? হিমন্ত বিশ্ব শৰ্মা। 5 বছৰ হ'ল গৃহমন্ত্ৰী কোন হৈ আছে? হিমন্ত বিশ্ব শৰ্মা। 5 বছৰ জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰি থকা মানুহবোৰক কিয় কৰায়ত্ব কৰিব নোৱাৰে? আমাৰ জাতিটোৰ সম্পদ জুবিন গাৰ্গ ডাঙৰীয়াক কিয় ৰক্ষা কৰিব নোৱাৰিলে? মৃত্যুমুখলৈ কেনেকৈ ঠেলি দিবলৈ এৰি দিলে? তাৰ কাৰণে জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী। জুবিন দাক মৃত্যুমুখলৈ ঠেলি দিয়া মূল জগৰীয়া মানুহগৰাকী অসমৰ মুখ্যমন্ত্ৰী। এইটো যোৱাকালি বিধানসভাৰ কথাত স্পষ্টকৈ প্ৰকাশ হৈছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই নিজৰ দায়িত্ব স্বীকাৰ কৰি তাৎক্ষণিকভাৱে আজি আৰু কাইলৈ ভিতৰতে পদত্যাগ কৰিব লাগে। কাৰণ 8 বছৰ আগৰ পৰা হত্যাৰ ষড়যন্ত্ৰ চলি থকা বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া ক'লে, 5 বছৰ যদি মুখ্যমন্ত্ৰী হৈ আছে, গৃহমন্ত্ৰী হৈ আছে, সকলো কথা জানে, ইণ্টেলিজেঞ্চ আছে, ৰক্ষণাবেক্ষণ দিব পৰা নাই। ৰক্ষণাবেক্ষণ নিদি মৃত্যুমুখলৈ এৰি দিলে দায়িত্বটো কাৰ হ'ব? মৃত্যুৰ যদি আগজাননী পাইছে মুখ্যমন্ত্ৰীয়ে তেতিয়াহ'লে, আৰু তেওঁ বাৰে বাৰে কৈ আছে, তেওঁৰ SIT গঠন কৰাৰ আগতো ক'লে হত্যা হোৱা বুলি, এতিয়াও চাৰ্জশ্বিট দিয়াৰ আগতে দৃঢ়তাৰে কৈছে তেওঁক হত্যা কৰা হৈছে বুলি। এই কথা বতৰাবোৰ বাৰে বাৰে কৈ থকাৰ পিছত আমি দুদিনমানৰ আগত সুধিছিলোঁ যে আপুনি জনাকে হত্যা হৈছে নেকি? তেওঁ কালি তাতকৈ আগলৈ গৈ ক'লে যে 8 বছৰ আগৰ পৰা হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। তাৰমানে আপুনি চব জানে, চব জনাৰ পিছত ৰক্ষণাবেক্ষণ জুবিন দাক জাতীয় সম্পদক কিয় ৰক্ষা কৰিব নোৱাৰিলে? তাৰ কাৰণে আপুনি জগৰীয়া নহয় নেকি? আমি প্ৰশ্ন কৰোঁ। বিজেপি এইটোতো তথ্যই কৈছে ন, তেওঁলোকৰ বেংকত যিমান পইচা জমা হৈ আছে, যিমানবোৰ তেওঁলোকে এই যে মাজতে এটা ইলেক্ট্ৰেল বণ্ডৰ কাৰণে কোৰ্টে সকলো তথ্য বিচাৰিছিলে নহয়। জুবিন গাৰ্গক নৈথাল আৰম্ভ কৰিছিল। জুবিন গাৰ্গ ডাঙৰীয়াক লোৱাটো এইটো লাজ লগা কথা, দুৰ্ভাগ্যজনক কথা। জুবিন গাৰ্গৰ
যিকোনো অনুষ্ঠান পাতি পেলাই বিজেপিয়ে যদি পদূলিয়ে দুৱাৰ মুখে যদি পইচা তুলি ফুৰিছে, তেতিয়াহ'লে ইয়াতকৈ জাতিটোৰ কাৰণে ডাঙৰ লাজ লগা আৰু মানে কথা দুখ লগা কথা একো হ'ব নোৱাৰে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক। এনেকুৱা কাম যাতে নকৰে। আৰু তেওঁলোকৰ এইটো স্বভাৱেই হয় চান্দা তুলি থকাটো বিজেপি। পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু শ্ৰেষ্ঠ চান্দা পাৰ্টি হৈ গ'ল বিজেপি। আজি আপোনাৰ আহাৰ